আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম নগাঁও ইউনিভাৰ্চিটিত 2025-26 বৰ্ষৰ PG এডমিশ্যনৰ বিষয়ে ইতিমধ্যে আজি অৰ্থাৎ 7 আগষ্ট তাৰিখে নগাঁও ইউনিভাৰ্চিটিৰ ফালৰ পৰা PG এডমিশ্যনৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে যিখন নগাঁও ইউনিভাৰ্চিটিক আগতে নগাঁও মহাবিদ্যালয় বা নগাঁও কলেজ অট'নমাছ বুলি জনা গৈছিল সেইখন এতিয়া নগাঁও ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত হৈছে যেনেকৈ নগাঁও ইউনিভাৰ্চিটি যি 2025-26 বৰ্ষৰ PG এডমিশ্যনৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বা তাতে কি কি নিৰ্দেশনা দিয়া থাকিল এই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে এয়া আপোনালোকে দেখা পাইছে নগাঁও কলেজৰ ৱেবছাইট যদিও নগাঁও ইউনিভাৰ্চিটিলৈ কনভাৰ্ট হৈছে চ' যিয়ে নহওক এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে যদি স্ক্ৰল ডাউন কৰি তললৈ আহে তেতিয়াহ'লে ইয়াতে ন'টিফিকেশ্যন বক্স দেখা পাব আৰু এইটো চাওক বাওঁফালে প্ৰভিজনাল মেৰিট লিষ্ট 2025 বুলি দিয়া আছে গোটেই ডিপাৰ্টমেণ্টৰে এটা এটাকৈ মেৰিট লিষ্ট দিয়া আছে মই ইয়াতে এটা মেৰিট লিষ্ট ডাউনলোড কৰি আপোনালোকক দেখুৱাই দিওঁ চ' এয়া নগাঁও বিশ্ববিদ্যালয় বা নগাঁও ইউনিভাৰ্চিটিৰ যি এটা ডিপাৰ্টমেণ্ট অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী MA and MSc জিঅ'গ্ৰাফীৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইয়াতে প্ৰকাশ পাইছে ইয়াতে লিখিছে ডেট অফ এডমিশ্যন কোনদিনা আপোনাৰ এডমিশ্যন হ'ব এইটো জিঅ'গ্ৰাফীৰ এডমিশ্যন হ'ব 11 আগষ্ট তাৰিখে আৰু এই যি এডমিশ্যন এয়া ছাবজেক্ট ৱাইজ বেলেগ বেলেগ হ'ব পাৰে ভেনুটো বেলেগ বেলেগ হ'ব পাৰে ইয়াতে ভেনু দি আছে শ্বহীদ অনিল বৰা অডিটৰিয়াম টাইমটো 10:30 AM অনৱাৰ্ডছ দি আছে আৰু এডমিশ্যন ফিজ দি আছে 22,000 যিটো ফিজ ক্লিয়াৰলি তেওঁলোকে উল্লেখ কৰা নাই যে এটা ইয়াৰলি বেচিছত ফিজ নে যি ছেমিষ্টাৰ ফিজ সেই ছেমিষ্টাৰ ফিজ মোৰ ফিজখিনি চাই যিমান দূৰ লাগিছে এইটো হ'ব আপোনাৰ ছেমিষ্টাৰ ফিজ গতিকে ছেমিষ্টাৰ ফিজ খুব সম্ভৱতঃ ইয়াতে 22,000 টকা জিঅ'গ্ৰাফীৰ কাৰণে আৰু ছাবজেক্ট ৱাইজ এইটো বেলেগ বেলেগ হ'ব পাৰে তাৰপিছত দেখা পাব চিট মেট্ৰিক্সটো দিয়া আছে টোটেল চিট আছে জিঅ'গ্ৰাফীত 22 আনৰিজাৰ্ভৰ কাৰণে 9টা OBC MOBCৰ কাৰণে 6টা SCৰ কাৰণে 2টা STPৰ কাৰণে 2টা STHৰ কাৰণে 1টা আৰু EWSৰ কাৰণে 2টা ৰিজাৰ্ভ থাকিব তাৰপিছত তলত মাৰ্কছ আৰু এণ্ট্ৰেঞ্চৰ ৰেংক ৱাইজ আপোনালোকে দেখিব পাৰিছে যে বিভিন্ন ষ্টুডেণ্টসকলৰ মেৰিট লিষ্ট গতিকে এই মেৰিট লিষ্টৰ তলত আৰু কেইটামান লাইন দিয়া হৈছে ইয়াতে কোৱা হৈছে যে যেতিয়া এডমিশ্যনৰ কাৰণে আহিব তেতিয়া সকলো অৰিজিনেল ডকুমেণ্টছ লৈ আহিব লাগিব লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ PGET এণ্ট্ৰেঞ্চৰ ৰিজাল্ট যিটো পেজত আছে সেইটো পেজৰ প্ৰিণ্ট আউট তাৰপিছত যদি কোৱা হৈছে যে চিটবিলাক গভটৰ যি ৰিজাৰ্ভেশ্যন ৰুলছ সেই হিচাপে ৰিজাৰ্ভ থাকিব যিসকল OBC কেণ্ডিডেট তেওঁলোকে NCL মাষ্ট বি দিবই লাগিব নহ'লে OBC ৰিজাৰ্ভেশ্যন নাপায় তাৰপিছত কোৱা হৈছে যে ষ্টুডেণ্টছ ফেইল টু এটেণ্ড দ্য এডমিশ্যন অন দ্য স্পেচিফাইড ডেট শ্বেল নট বি এণ্টাৰটেইন ইন এনি লেটাৰ যদি কোনোবা ষ্টুডেণ্টে আজি এডমিশ্যন বা যি এডমিশ্যনৰ ডেট সিজে ল'ব নোৱাৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত এডমিশ্যন ল'ব নোৱাৰিব 5 নম্বৰত কোৱা হৈছে দ্য ডিচিজন অফ দ্য এডমিশ্যন কমিটি ইজ ফাইনেল এণ্ড বাইণ্ডিং এডমিশ্যন কমিটিৰ পৰা যি ডিচিশ্যন দিব সেইটোৱে ফাইনেল আৰু বাইণ্ডিং হ'ব কাৰো কথা লোৱা নহ'ব চ' এইখিনি এনেকৈ গোটেই ডিপাৰ্টমেণ্টবিলাকৰ মেৰিট লিষ্ট আপোনালোকে পাব চ' এনেকৈ মেৰিট লিষ্টবিলাক নিশ্চয় আপোনালোকে ডাউনলোড কৰি চাব পাৰিব আপোনাৰ নাম আহিছে নে নাই গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ গতিকে যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত জনাব নহ'লে ডেছক্ৰিপশ্যন বক্সতে ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংক দি আছে তাতে গৈ মোৰ সৈতে যোগাযোগ কৰিব পাৰিব চ' এইখিনিয়ে মূলতঃ আজিৰ ভিডিঅ' আছিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ